মোৰ সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই মালয়েছিয়া আৰু থাইলেণ্ডলৈকে গৈছিলে, বিমল বৰা ডাঙৰীয়াই UK আৰু UAE লৈকে গৈছিলে, আৰু এই গোটেইকেইটা ভ্ৰমণৰ সময়ত G2B আৰু G2G মিটিংসমূহ অৰ্গেনাইজ হৈছিলে। এডভান্টেজ অসম বুলি ক'লে সাধাৰণতে আমি বা বিনিয়োগ সন্মিলন ক'লে পোনছাতে আমাৰ মনত ডাঙৰ ডাঙৰ উদ্যোগপতিসকলৰ নাম মনলৈ আহে, কিন্তু আমি ৰিকগনাইজ কৰোঁ যে অসমৰ উদ্যোগীকৰণত ক্ষুদ্ৰ উদ্যোগীসকলৰ এটা যথেষ্ট ভূমিকা থাকে। উইদাউট মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰী বৃহৎ উদ্যোগীকৰণৰ ইক'ছিষ্টেম নিৰ্মাণ হৈ নুঠে। সেইকাৰণে আমি এডভান্টেজ আছামৰ লগত ৰজিতা খোৱাই কাছাৰ, দৰং, ধুবুৰী, যোৰহাট, কামৰূপ, কাৰ্বি আলং, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, ডিব্ৰুগড়, বঙাইগাঁও, কোকৰাঝাৰ এই গোটেইকেইটা স্থানতে আমি আমাৰ ৰোড শ্ব' অনুষ্ঠিত কৰিছিলোঁ, আৰু ৩৭০০ ক্ষুদ্ৰ উদ্যোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছিলে। এডভান্টেজ অসমৰ সময়ত আমি অসমত ক্ষুদ্ৰ উদ্যোগকসকলৰ বাবে এটা বেলেগকৈ আমি MOU ৰাখিছোঁ, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ এটা ৰাখিছোঁ। বৃহৎ উদ্যোগৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ, আৰু মই ভাবোঁ SBIও আমাৰ লগত কথা পাতি আছে অসমৰ ক্ষুদ্ৰ উদ্যোগীসকলক ঋণ প্ৰদান কৰাৰ কাৰণে। মই ভাবোঁ যে ডেট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ছেশ্যন যিটো অনুষ্ঠিত হ'ব। সামিটৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যনো পেৰেলেলি ইনভিটেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন